নৱগঠিত ডিমৰীয়া সমষ্টিত চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ডিমৰীয়া সমষ্টিৰ চুকে কোণে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসে। আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম যে নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 5 দিন আপুনি সমষ্টিটোৰ চুকে কোণে ঘূৰি ফুৰিছে আৰু যথেষ্ট লোকৰ সমাগম দেখাবলৈ পাইছো। এই মুহূৰ্তত আপুনি কিমান আত্মবিশ্বাস? ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ব্যাপক উৎসাহ, ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি আৰু সাহস। ৰাইজে যেতিয়া আশীৰ্বাদ দিছে আমি নিশ্চিত ৰাইজে এইবাৰ ডিমৰীয়াবাসী ৰাইজে ইয়াতে হাতীৰ ছবিত ভোট দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত শক্তিশালী কৰিবই। এইবাৰ প্ৰত্যাহ্বানহীন হৈ পৰিছে নেকি নিৰ্বাচনটো আপোনাৰ বাবে? মই প্ৰত্যাহ্বানহীন বুলি কোৱা নাই। আমি কাৰো কথা সমালোচনা নকৰো, আমি উন্নয়নৰ কথাহে কম। আমাৰ ডিমৰীয়াবাসী আগতেও উন্নয়ন হৈছে, এতিয়া আৰু উন্নয়ন যথেষ্ট হ'ব। মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ প্ৰতিশ্ৰুতি যিসমূহ দি থৈ গৈছে, ৰাইজৰ মাজত ব্যাপক উৎসাহ, ব্যাপক ৰাইজে এটা ষ্টেডিয়াম দিম বুলি কৈছে। ৰাইজে যুৱ বন্ধুসকলে যথেষ্ট ভাল পাইছে, আই মাতৃসকলে ভাল পাইছে। ইয়াৰ পৰা ভাল ভাল খেলুৱৈ ওলাব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব। ইয়াৰ পৰা ভাল ভাল মানে IAS ওলাব, IPS ওলাব, ACS ওলাব, APS ওলাব, চিভিল ছাৰ্ভিচৰ যিখিনি আছে। ইয়াৰ পৰা ভাল ভাল ডক্টৰ ওলাব, ইঞ্জিনিয়াৰ ওলাব। তেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা হ'ব, ইতিমধ্যে আছে। আমি উন্নয়নৰ কথাহে ক'ম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আই মাতৃসকলে তাৰে সকলোখিনি তাৰ আপোনালোকৰ প্ৰমাণ। আই মাতৃসকলৰ যি ব্যাপক উৎসাহ, আই মাতৃসকলক সুধিলেই তেখেতসকলে ক'ব। ব্যাপক উৎসাহ ৰাইজৰ। ডিমৰীয়া নৱগঠিত ডিমৰীয়াত এইবাৰ নতুনত্ব হ'বই। আজি আপোনালোকৰ সংকল্প পত্ৰ মুকলি কৰিছে। ডিমৰীয়াও যিহেতু নতুন সমষ্টি, গতিকে ডিমৰীয়াবাসীক লৈ আপোনাৰ আৰু কি কি নতুন সপোন আছে? মোৰ যথেষ্ট সপোন আছে। এটা প্ৰতিশ্ৰুতিটো মুখ্যমন্ত্ৰী মহোদয় দিলে। আমাৰ ইয়াতে ভূমিৰ কথা আছে, ভূমিৰ যিটো আছে ভূমিৰ কথাটো সমস্যা সমাধান হয়। ইয়াতে আপোনাৰ প্ৰদূষণৰ কথা আছে। আৰু মই ক'লোৱে যি আমি ডিমৰীয়া সমষ্টিৰ পৰা যাতে লাভলীনা বৰগোহাঁইৰ নিচিনা খেলুৱৈ, ৰিয়ান পৰাগৰ নিচিনা খেলুৱৈ, ঠিক তেনেধৰণে আমাৰ হিমা দাসৰ নিচিনা খেলুৱৈ আমাৰ অসমৰ পৰা বা ভাৰতবৰ্ষৰ ভাল ভাল খেলুৱৈতকৈ যাতে আমাৰ ডিমৰীয়াৰ পৰা ভাল ভাল খেলুৱৈ ওলায়, ভাল ভাল ল'ৰা ছোৱালী যাতে ভৱিষ্যত প্ৰজন্মত যাতে তেখেতসকলে নিজকে গৌৰৱ অনুভৱ কৰিব পাৰে যে ডিমৰীয়া আমি ডিমৰীয়াবাসী, আমি ডিমৰীয়াৰ হয়, তেনেকুৱা ধৰণৰ যাতে গৌৰৱ অনুভৱ কৰিব পাৰে। কাৰণ ডিমৰীয়া নৱগঠিত ডিমৰীয়াত যথেষ্ট নতুন আহিব, নতুন হ'ব। আপুনি ভাষণ প্ৰসংগত কৈছে যে আপোনাক ছাৰ মাতিব নালাগে, আপুনি ডিমৰীয়াবাসীৰ ল'ৰা। এইটো অকণমান যদি কৈ দিয়ে। চাওক, মই সকলোৰে অন্তৰে অন্তৰে আছো, যিমান পাৰিছো। সকলোৰে বিহুত হওক, পূজাত হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আহোঁ। মানুহৰ সুখে দুখে প্ৰতিটো মুহূৰ্ততে আছো। এতিয়া মোক সকলোৱে ভাইটি বুলি মাতে, কোনোবাই ল'ৰা বুলি মাতে, কোনোবাই বিভিন্নজনে বিভিন্ন বুলি মাতে। কিন্তু মই দেখিবলৈ পাইছো যে বিধায়ক হোৱাৰ পিছত বহুতে ছাৰ বুলি মাতে। ছাৰ বোলাৰ লগে লগে তেখেতসকলৰ লগত যিটো মোৰ আন্তৰিকতাৰ মাজত এটা দূৰত্ব হ'ব। মই এখেতসকলৰ আন্তৰিকতাৰ মাজত মই দূৰত্ব ছাৰ বা মামা আমাৰ এজনে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই তেখেতসকলক আহ্বান জনাইছো, মোক ছাৰ বুলিব নালাগে আৰু মামা বুলিব নালাগে। কাৰণ ছাৰ বুলিলে আমাৰ দূৰত্বটো বাঢ়ি যাব, আমাৰ আন্তৰিকতাটো কৰবাত থমকি ৰ'ব যেন মোৰ অনুভৱ হৈছে। সেয়ে মই তেখেতসকলক আহ্বান জনাইছো। মাজতে দুই এটাই ছাৰ বুলিও মাতিছে এয়া সভাত। মই বোলো ছাৰ নহ'ব, ছাৰ নচলিব। ইয়াতে ডিমৰীয়াবাসী ৰাইজৰ মই ল'ৰা, ভাগিন, ভতিজা, যেনেকে যোনে যি বোলে মাতে, মই ৰাইজৰ লগত আছো, ৰাইজৰ লগত থাকিম। ধন্যবাদ জনাইছো। এয়া আছিলে অগপ প্ৰাৰ্থী ডক্টৰ তপন দাস। আৰু ডক্টৰ তপন দাসে এনেধৰণেই ডিমৰীয়া সমষ্টিৰ চুকে কোণে চলাই গৈছে তীব্ৰতৰ প্ৰচাৰ অভিযান।